হয়, আজি শুভ মহালয়া আৰু মহালয়াৰ আনন্দ উপভোগ কৰিবৰ বাবে হাজাৰ হাজাৰ লোক ওলাই আহিছে। যিসমূহ দেৱী প্ৰতিমা আছে সেই দেৱী প্ৰতিমাৰ সন্মুখলৈ সকলো লোক ওলাই আহিছে, ভক্তপ্ৰাণ ৰাইজ। আৰু আমি আছোঁ বৰ্তমান বোকাখাটৰ কুৰুৱাবাহীত, আৰু কুৰুৱাবাহীত দেখিবলৈ পোৱা গৈছে কেইবা হাজাৰ লোকৰ সমাৱেশ ঘটিছে। আজি যিহেতু পিতৃপুৰুষৰ পৰ্ব শেষ হ'ব আৰু তাৰ লগে লগে মাতৃৰ পৰ্ব আৰম্ভ হ'ব। দেৱী ধৰালৈ নামি আহিব কিছু সময়ৰ পাছতেই। এক সুন্দৰ পৰিৱেশ, এটা সুন্দৰ বতৰ, আৰু এই বতৰৰ মাজতে ধৰাৰ বুকুলৈ নামি আহিব দেৱী দুৰ্গা। আৰু দেৱী দুৰ্গাৰ আজি চকু দান কৰিব খনিকৰে, আৰু চকুৰ দান কৰাৰ লগে লগে দেৱীৰ যি তেওঁৰ মাহাত্ম্য আৰম্ভ হ'ব, আৰু নৱৰাত্ৰিৰ এই পৰ্ব আৰম্ভ হ'ব মহালয়াৰ লগে লগে। আৰু মহালয়াৰ এই যি মাংগলিক পৰ্ব, এই মাংগলিক পৰ্ব আমি দেখুৱাবৰ বাবে কুৰুৱাবাহীৰ যি সাৰ্বজনীন পূজা মণ্ডপ, সেই পূজা মণ্ডপত উপস্থিত হৈছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট অমৰ বড়ি মোৰ লগত আছে, আৰু আমি দেখুৱাইছোঁ বোকাখাটৰ কুৰুৱাবাহীৰ পৰিৱেশ। আৰু মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, যিহেতু আজিৰ পৰাই আচলতে দুৰ্গা পূজাৰ যি মহানন্দ, সেই মহানন্দ আজিৰ পৰাই আৰম্ভ হ'ব। আৰু যিহেতু দেৱী দুৰ্গাৰ পূজাৰ অৰ্চনাৰ বাবে ইতিমধ্যেই ভক্তপ্ৰাণ ৰাইজে সকলো ধৰণে প্ৰস্তুতি আৰম্ভ কৰিছে। আমি দেখিবলৈ পাইছোঁ যে যিসকল উদ্যোক্তা আছে, উদ্যোক্তাসকলৰ যথেষ্ট উৎসাহ আমি দেখিবলৈ পাইছোঁ। সমান্তৰালভাৱে আমি এটা কথা ক'ব লাগিব যে আজি মহালয়াৰ লগে লগেই দেৱী দুৰ্গাৰ যি পৰিয়াল গণেশ কাৰ্তিক সহ সকলোকে লগত লৈ ধৰাৰ বুকুলৈ নামি আহিব। আৰু নামি অহাৰ লগে লগেই দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ কাৰণে ভক্তপ্ৰাণ ৰাইজে আজিৰ পৰাই আৰম্ভ কৰিব। এই নৱৰাত্ৰি যিখিনি পৰ্ব আছে, পৰ্বখিনি আৰম্ভ হ'ব মহালয়াৰ লগে লগে। আৰু যি মহালয়াৰ যি মাহাত্ম্য আছে, সেই মাহাত্ম্য পিতৃপুৰুষৰ যিখিনি আমাৰ পূৰ্বপুৰুষ, সেই পূৰ্বপুৰুষৰ যিখিনি আত্মাৰ সদ্গতি কামনাৰে সকলোৱে পূজা অৰ্চনা আজি কৰিব। আৰু আজিৰ পৰাই সেই পিতৃপুৰুষৰ পৰ্ব শেষ হ'ব, আৰু মাতৃ দেৱীৰ পূজা অৰ্চনা হ'ব। যিহেতু শক্তিৰূপিণী দশভূজা দেৱীৰ আগমনৰ লগে লগে পৃথিৱীত শান্তি সমৃদ্ধি সকলো আহিব বুলি সকলোৱে বিশ্বাস কৰে। আৰু দেৱী দুৰ্গাই অসূয়া অমংগল সকলো দূৰ কৰি নিব, যাতে সকলোৰে মংগল হয় তাৰ কামনা কৰা হৈছে। আমি যিসকল উদ্যোক্তা আছে, আমি উদ্যোক্তাসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি যিসকল যিখিনি ৰাইজ গোট খাইছে, ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই যাম যিসকল ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে, তেখেতসকলৰ সৈতে কথা পাতিম। যিহেতু উৎসাহ দেখিবলৈ পোৱা গৈছে, যথেষ্ট উৎসাহ উদ্দীপনা লৈ ৰাইজ ওলাই আহিছে। আপুনি ক'ৰ পৰা আহিছে বাইদেউ, ক'ত ঘৰ? আমি কুৰুৱাবাহী নগিয়াপাৰ। আজি মহালয়া চাবলৈ আহিছোঁ। দেৱী পূজা অৰ্চনা এয়া ধূপ জ্বলামগৈ, চাকি ধূপ জ্বলাব। চাকি হয়, মই দেখুৱাইছোঁ যে ভক্তপ্ৰাণ ৰাইজ আহিছে ওলাই। গতিকে যিসকল ৰাইজ সমবেত হৈছে, মই সমবেত হোৱা ৰাইজক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। অমৰক আমি যিসকল উদ্যোক্তা আছে, উদ্যোক্তাসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰ যিজন কুৰুৱাবাহী সাৰ্বজনীন পূজা মণ্ডপৰ যিগৰাকী সম্পাদক সন্দীপ পানিকা আমাৰ লগত আছে। আমি সন্দীপ পানিকাৰ পৰা জানিম মহালয়াৰ এই শুভ পৰ্ব আৰম্ভ হৈছে, পূজা অৰ্চনা আৰম্ভ হৈছে। কি কয়, কেনেধৰণে এইবাৰ পূজা বা কেনেধৰণৰ হ'ব? সকলো ভক্তপ্ৰাণ ৰাইজক মই মোৰ ফালৰ পৰা আমি কুৰুৱাবাহী হৈ স্বাগতম জনাইছোঁ। আৰু আমাৰ ইয়াত বহু বছৰ পাছত হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয়, আৰু এই বছৰ দেখা গৈছে যি ৰাইজৰ সহযোগ দেখি খুব ভাল লাগিছে। কেনেধৰণে পূজাভাগ হ'ব ইয়াত, কি কি পৰ্ব থাকিব? যি ষষ্ঠী পূজা, তাৰ সপ্তমী, মহাষ্টমী, নৱমী আৰু দশমী, কেনেধৰণে আপোনালোকে? হয়, আমাৰ অষ্টমী দশমী গোটেই এই পূজা হ'ব। আৰু আপোনাৰ এতিয়া পূজা আমাৰ মুঠতে আয়োজন পৰা সম্পূৰ্ণ হৈ পৰিছে, আৰু আমাৰ এই শনিবাৰে উতনি হ'ব। শনিবাৰে উতনি কৰিব। উতনি মানে বিসৰ্জনৰ কথা কৈছে। দশমীলৈকে সকলো পৰ্ব আৰম্ভ কৰিছে, সকলো যা যোগাৰ কৰিছে। মই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ ক'ৰ পৰা আহিছে? ইয়াৰ ওচৰৰে। এতিয়া মহালয়া চাবলৈ আহিছে। আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব, পূজা অৰ্চনা কৰিব। হয়, প্ৰত্যেক বছৰে হয়, আমি প্ৰত্যেক বছৰে আহোঁ। বহুত মানুহ হয়, ভাল লাগে আহি। মই যিসকল সকলোৰে উৎসাহ দেখিবলৈ পোৱা গৈছে, মই যিসকল যুৱক আছে, মই তেখেতসকলক, ক'ত ঘৰ আপোনাৰ? বৰচাপৰি বগান। বৰচাপৰিত আজিৰ পৰা পূজা আৰম্ভ হৈছে। পূজা লাগিছে নাই? পূজা আজিৰ পৰাই লাগিছে। হয়, আজিৰ পৰা জেলেপি খাব লাগিব। জেলেপিৰ সোৱাদ আজিৰ পৰা অনন্য হ'ব নহয়? আজি জেলেপি অকণমান লৈও যাম, লৈ যাব লাগিব। দেৱী পূজা মংগল হওক, আপোনাৰ সকলোৰে মংগল হওক। জেলেপিৰ কথা ওলাইছে। জেলেপিৰ পৰা আজিৰ পৰ্ব আৰম্ভ হ'ব। মহালয়াৰ লগে লগে জেলেপিৰ সোৱাদ অনন্য হৈ উঠে, আৰু জেলেপি খাই সকলোৱে দেৱী মাৰ পূজা অৰ্চনা কৰে। আৰু যিহেতু জেলেপিৰ সৈতে দুৰ্গা পূজাৰ এক সম্বন্ধ আছে, আজিৰ পৰা সকলো লোকৰ মনত দেখিবলৈ পোৱা যায় উৎসাহ আনন্দ। সকলোৰে মুখবোৰ হাঁহিমুখীয়া হয়, সকলোৱে সুখ সমৃদ্ধি কামনা কৰে দেৱী দুৰ্গাৰ ওচৰত।
আৰু সেইধৰণেই পূজা অৰ্চনা বছৰ বছৰ ধৰি চলি আহিছে আৰু তেনেধৰণেই এই পূজা ভাগ আৰম্ভ হৈছে। শুভ মহালয়াৰ যি এই মহেন্দ্ৰক্ষণত আমি আমাৰ দৰ্শকসকলক আমি অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। এই শাৰদীয় উৎসৱ আৰম্ভ হৈছে, সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।